নমস্কাৰ প্ৰাগনিজৰ এই বিশেষ অনুষ্ঠান প্ৰাগ ৰিপৰ্টাৰলৈ মই সাৰস্বতে স্বাগতম জনাইছো মন্ত্ৰীসভাৰ পৰা শিক্ষকতালৈ প্ৰশাসনিক সেৱাৰ পৰা সমাজ সেৱালৈ সকলো ক্ষেত্ৰতে জেএনইউৰ অৱদানৰ কথা পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু ইয়াৰ পাছতো জেএনইউত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ন্যায্য প্ৰাপ্তিৰ দাবীত অব্যাহত ৰাখে নিজৰ সংগ্ৰাম কিন্তু কিয় এই সংগ্ৰাম কিহৰ বাবে জেএনইউ সদায় থাকে চৰ্চাৰ শীৰ্ষত জেএনইউত মুখা পিন্ধা দুৰ্বৃত্তৰ আক্ৰমণ জেএনইউৰ হিংসাত্মক ঘটনাৰ 90 ঘণ্টা উকলিল ধৰা নপৰিল এজনো দুৰ্বৃত্তৰ ব্যৰ্থ দিল্লী আৰক্ষী 5 জানুৱাৰী এই ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই জেএনইউ ছাত্ৰ-ছাত্ৰীৰ আঘাত এতিয়াও হুকোৱা নাই কোন আছিল অস্ত্ৰধাৰী এই দুৰ্বৃত্তৰ দল দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসন জেএনইউক লৈ আৰম্ভ হৈছে ৰাজনৈতিক খেলা দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা সেই ভয়ংকৰ ঘটনাক সমগ্ৰ দেশে একেমুখে ধিক্কাৰ দিছে ঘটনাৰ প্ৰায় 90 ঘণ্টা উকলি গ'ল কিন্তু বৰ্তমানলৈও সেই যে মুখা পিন্ধা দুৰ্বৃত্ত আহিছিল সেই দুৰ্বৃত্তক কৰায়ত্ব কৰিব পৰা হোৱা নাই চিনাক্ত কৰিব পৰা হোৱা নাই আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উঠিছে আৰু সেই সময়ত সেই যি ঘটনা সংঘটিত হৈছিল বহুকেইগৰাকী অসমীয়া ছাত্ৰ-ছাত্ৰী তাত আছিল আৰু তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম সেইদিনা কি ঘটনা ঘটিছিল কি অভিজ্ঞতাৰ সন্মুখীন হৈছিল তেওঁলোক আমাৰ সৈতে কল্যাণ আছে ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকে দেখিছে কল্যাণক কাৰণ কল্যাণৰ ওপৰত যি দুৰ্বৃত্তৰ আক্ৰমণ হৈছিল তাৰ পিছৰ দিনা কল্যাণৰ ওপৰতো আক্ৰমণ চলিছিল কোনো কোৱা মতে সেয়া আৰক্ষীৰ লোক আছিল কল্যাণ তোমাৰ ওচৰলৈ আহিছো তোমাৰ ওপৰত সেইদিনাখন আক্ৰমণ চলিছিল দুৰ্বৃত্তই আক্ৰমণ কৰিলে প্ৰায় পেলাই লৈ গুৰিয়াই তোমাক প্ৰহাৰ কৰা হৈছিল কিন্তু ইয়াৰ পূৰ্বে তুমি তেনেকুৱা পৰিস্থিতি কেতিয়াবা সন্মুখীন হৈছিলা নেকি জেএনইউ কেম্পাছক লৈ কিবা তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে নেকি পূৰ্বৰ জেএনইউ কেম্পাছত মই তেনেকুৱা কোনো অভিজ্ঞতা আগতে মোৰ নাই আৰু মই কেতিয়াও দেখা নাই আৰু ভবাও নাছিলোঁ যে জেএনইউ কেম্পাছৰ নিচিনা এখন ইনষ্টিটিউটত মানে এনেকুৱা এটা কাম হ'ব পাৰে আৰু কেতিয়াও ভবাও নাছিলোঁ এভিপিৰ ল'ৰাবোৰে কেতিয়াবা কৈছিলে আমি আগতে এনেকৈ লেফটিষ্টবোৰক খেদাইছিলোঁ কিবাকিবি এতিয়া ক'বলৈ গ'লেতো মই লেফটিষ্টো নহয় আৰু তেনেকুৱা ধৰণৰ মানে ধৰি লওক ভাইলেঞ্চ যোনটো হৈছে ইয়াত জেএনইউ কেম্পাছত কেতিয়াও হোৱা নাই আৰু এইটো অতিকৈ নিন্দনীয় একচুৱেলি তো আমি ভাবোঁ যে এনেকুৱা কাম আৰু ভৱিষ্যতে হ'ব নালাগে তেখেতলোকে এতিয়াও কৈ আছে হিন্দু ৰক্ষক দল নে কি তেখেতলোকে এতিয়াও কৈ আছে যে আমি আকৌ আক্ৰমণ কৰিম কিন্তু এইটো আমি আকৌ হ'ব দিব নোৱাৰোঁ এতিয়া আমি সতৰ্কত থাকিব লাগিব আৰু যদি তেনেকুৱা পদক্ষেপ তেখেতলোকে আকৌ লয় তেনেহ'লে আমি এইটো মানে চবেই মিলিজুলি এইটো ধৰক আঁতৰ কৰিব লাগিব তেনেধৰণে মই ভাবি আছোঁ এভিপি যোনখিনি মানুহ ইহঁতক আপুনি প্ৰশ্ন কৰিলে সিহঁতে উত্তৰ দিব নোৱাৰে যেতিয়া উত্তৰ দিব নোৱাৰে তেতিয়া সিহঁতে ভাইলেণ্ট হৈ যায় আৰু মাৰপিট আৰম্ভ কৰি দিয়ে ঠিক তেনেকুৱা ধৰণৰ হৈছিলে সেইদিনাও মই প্ৰশ্ন কৰিছিলোঁ জাষ্ট সুধিছিলোঁ যে আপোনালোকে কি এনেকৈ কি কাম কৰি আছে যে আমি মাৰ খাবলগীয়া হৈছে এনেকৈ সোধোতে সিহঁতে যেতিয়া উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁতে ওলটাই মাৰপিট কৰিব ধৰিলে তুমি ইতিমধ্যে কৈছা তুমি কোনো বামপন্থী বা কাৰো কোনো হেৰিয়াৰ সমৰ্থক নহয় কিন্তু এটা কথা দেখা গৈছে যে কেৰেলাৰ বাহিৰে বাকী কোনো এখন ৰাজ্যতেই বামপন্থীৰ তেনে কোনো প্ৰভাৱ বৰ্তমান নাই লেফটিষ্ট যোনটো মেণ্টেলিটি হয় এইটো কেনেকৈ কম কৰিব পৰা যায় টেৰৰাইজ কৰিব পৰা যায় তাৰপিছত মানে সিহঁতৰ নিজৰ মানুহ ভৰাব অলৰেডি ভৰাই আছে এতিয়া যোনটো আমাৰ পৰীক্ষা হৈছিলে আগতে ধৰি লওক এটা ছাবজেক্টিভ হেৰি আছিলে এতিয়া অবজেক্টিভ কৰাৰ পিছত এতিয়াতো অনলাইন কৰি দিলে ঠিক তেনেদৰে আপুনি দেখিব যে যোনখিনি আমাৰ ষ্টুডেণ্ট হয় সেইখিনিয়ে মানে সেইখিনিক টাৰ্গেট কৰা গৈছে আৰু সিহঁতে ভাবিছে যে সিহঁতৰ মানুহ ভৰাব সিহঁতৰ ষ্টুডেণ্ট ভৰাব ডিইউৰ পৰা আহিব এভিপিৰ মানুহ ভৰাই মেলি ইয়াত কেনেদৰে সিহঁতে নিজৰ ভোট বেংক শ্বেয়াৰ আৰু সিহঁতে ইলেকশ্যনটো জিকিব কেনেকৈ পাৰে যাতে দপদপাহত যোনটো বুলি কয় এডমিনিষ্ট্ৰেশ্যনৰ সৈতে সিহঁতৰতো অলৰেডি তালমিল আছেই ৰাজনৈতিক অভিসন্ধিৰ বলি হৈছে নেকি জেএনইউৰ ছাত্ৰ-ছাত্ৰী কোন আছিল সেই মুখা পিন্ধা দুৰ্বৃত্ত কিহৰ বাবে বাৰে বাৰে টাৰ্গেট হয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় শুনোৱা হওক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ মুখেৰে জামিয়া মিলিয়া ইউনিভাৰ্চিটি আলিগড় মুছলিম ইউনিভাৰ্চিটি আৰু তাৰ পাছত জেএনইউ আপোনাৰ ওচৰলৈ আহিছোঁ এই যি এখনৰ পাছত এখনকৈ ইউনিভাৰ্চিটিবোৰত আক্ৰমণ কৰা হৈ আছে তাৰ অন্তৰালত কিবা ৰাজনৈতিক অভিসন্ধি থকা বুলি আপুনি ভাবে নেকি কেৱল জামিয়া আৰু আলিগড় ইউনিভাৰ্চিটি আৰু আলিগড় AIMU আৰু জেএনইউৰ ওপৰত এটেক নহয় এটা বিশ্বজোৰা অধ্যয়ন ৰিচেণ্টলি পাব্লিছ হৈছে 2018 আৰু 19ৰ ভিতৰত ইয়াতে কোৱা হৈছে যে টাৰ্কিত বহুত বেছিকৈ এডুকেশ্যনেল ইনষ্টিটিউট যিবিলাক শিক্ষানুষ্ঠান আছে তাৰ ওপৰত আক্ৰমণ হৈছে তাৰ পাছত চাইনাত হৈছে আৰু
ইণ্ডিয়াত ভাৰতত সেই মানে বিশ্বজুৰি অধ্যয়নৰ ভিতৰত ভাৰত তৃতীয় স্থানত আছে। ভাবোঁ যে এইখন যিখন গভমেণ্ট আছে বিজেপি গভমেণ্ট তেওঁলোকে 2014 চনত অহাৰ পাছৰ পৰা যেনেধৰণে ইখনৰ পাছত সিখন বিশ্ববিদ্যালয় কলেজত ৰামজাছ কলেজত এখন ছেমিনাৰ হ'বলৈ দিয়া নাছিলে তাত এটেক কৰিছে যোৱা বছৰ। তো মানে এটা কথাই স্পষ্টভাৱে আমি বুজি পাওঁ যে তেওঁলোক হয়তো শিক্ষা বিৰোধী এখন চৰকাৰ, মই এইটোৱে ক'ম। তো JNU যিটো ফি হাই কৰা এটা মুভমেণ্ট চলিছে, এইটো প্ৰায় 70 দিনীয়া এটা মুভমেণ্ট চলি আছিলে। তো এইটো মুভমেণ্ট কিহৰ কাৰণে চলিছে যে আমাক পাব্লিক এডুকেশ্যন লাগে, আমাক শিক্ষাৰ অধিকাৰ দিব লাগে, সকলোৱে পঢ়া শুনাৰ অধিকাৰ পাব লাগে। তো JNUতে যেতিয়া মই আহিছোঁ, মই ধেমাজিৰ পৰা আহিছোঁ অসমৰ, তাতে বানপীড়িত এটা অঞ্চল, মোৰ দেউতাৰ বহুত বেছি ইনকাম নাই, আমি দুখীয়া দৰিদ্ৰ মানুহৰ মানে পঢ়াৰ যিটো সুবিধা সেইটো JNUয়ে আমাক প্ৰদান কৰিছিলে। তাত কম যে আমি 3000 টকা আমি এতিয়া মোৰ হোষ্টেলত মই 3000 টকা প্ৰায় 27-28 টকা মই পে' কৰোঁ। এতিয়া যদি সেইটো হৈ যায়, এতিয়া যদি যিখন ফি হাইক হয় তেতিয়া আমি প্ৰায় 7000-8000 টকা পৰ্যন্ত আমি পে' কৰিবলগীয়া হ'ব পাৰে। তো তেনে পৰিস্থিতিত আমাৰ যিবিলাক দুখীয়া মানুহ আছে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, সিহঁতে পঢ়িব পাৰিবনে নোৱাৰে। তো এইবিলাক যিটো ব্যৱস্থা কৰিছে চৰকাৰে, গতিকে ভাবোঁ যে মানে এটা শিক্ষা বিৰোধী চৰকাৰখনে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি দেখি আজি 2013 চনৰ পৰা দেখি আছোঁ লাহে লাহে JNUত বেয়া হৈ গৈ আছে বস্তুবিলাক, ঠিক আছে। মানে ফি হাইক কৰিবলৈ লৈছে, বাট বাকী যি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি ক্ষেত্ৰত তেওঁলোকে মন কাণ দিয়া নাই দিয়া বুলি ক'ব লাগিব। কাৰণ JNUত যিটো লাইব্ৰেৰী আছে এটা 9 মহলীয়া লাইব্ৰেৰী, বহুত বৃহৎ লাইব্ৰেৰী, ঠিক আছে। আগতে মানে আমি তাত পঢ়িব পাৰিছিলোঁ, প্ৰতিটো ফ্ল'ৰত পঢ়াৰ সুবিধা আছিলে, ছিটিং এৰেঞ্জমেণ্ট আছিলে, 10জন মানুহ গৈ তাত পঢ়িব পাৰে, কিতাপ আনিছে পঢ়িছে। এতিয়া মানে লাইব্ৰেৰীটো খেলি মেলি কৰি পেলালে যোৱা বছৰৰ পৰা। এতিয়া তাত মাত্ৰ গ্ৰাউণ্ড ফ্ল'ৰত পঢ়াৰ ব্যৱস্থা আছে, ওপৰৰ ফ্ল'ৰবিলাকত আমি পঢ়িব নোৱাৰোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। জন্মলগ্নৰে পৰা JNUৱে বিভিন্ন শোষিতজনৰ হৈ মাত মাতি আহিছে, আৰু পূৰ্বতেও যেতিয়া ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়তো JNU তেওঁ যেতিয়া প্ৰৱেশ কৰিবলৈ আহিছিল তেওঁক বাধা প্ৰদান কৰা হৈছিল। আৰু এনেবোৰ ক্ষেত্ৰতে বৰ্তমানেও চৰকাৰী পক্ষই JNUক ভয় কৰে বুলি ভাবে নেকি আপুনি? প্ৰথমতে প্ৰাগ নিউজে আমাৰ কথা শুনিবলৈ অহাৰ বাবে ছাৰ তোমাক বহুত ধন্যবাদ। এনেইতো আমাৰ কথা আজিকালি নুশুনে কোনেও, আমিতো টুকুৰে গেম, আমিতো এণ্টি নেশ্যনেল, কিন্তু এইখিনি কৰাৰ বাবে বহুত ধন্যবাদ। আৰু এতিয়া যিটো কথা আহিছে ৰজাঘৰে আমালৈ ভয় কৰে নেকি, এখন শিক্ষা অনুষ্ঠানক ভয় কৰা কথা এটা নাই চাগে। শিক্ষা অনুষ্ঠানক ভয় নকৰে। মোৰ লাগে আমাৰ যিবোৰ আইডিয়া, আমাৰ যিবোৰ চিন্তাধাৰা, আমি যিখিনি পঢ়োঁ, আমি যিখিনি কওঁ মানুহক, আমি শোষিতৰ কাৰণে আন্দোলন কৰোঁ, আমি দলিতৰ কাৰণে আন্দোলন কৰোঁ, আমি খাবলৈ নোপোৱা দৰিদ্ৰৰ কাৰণে আন্দোলন কৰোঁ, আমি শিক্ষা নোপোৱা আমি ছাত্ৰ ছাত্ৰীৰ বাবে আন্দোলন কৰোঁ, সেই আইডিয়াবোৰৰ কাৰণে হয়তো তেওঁলোকে ভয় খায়। আৰু এটা কথা মই ইয়াতে কওঁ, JNU আমি দূৰত থাকি, আমি যেনেকৈ কিছুমান বস্তু চাব নোৱাৰোঁ, তেনেকৈ JNU দূৰত থাকি, JNUৰ পৰা আঁতৰত থাকি JNUক আমি বুজিব নোৱাৰোঁ। JNU হৈছে এটা আইডিয়া আচলতে। JNUত কি হয় কি নহয় ইয়াত আহি গম পাব। আজি মই যেতিয়া ছাত্ৰী আছিলোঁ, মই বহুত পুৰণা ছাত্ৰী, ইয়াত মই ইয়াৰ PhD লাষ্ট ছেমিষ্টাৰ মই ছাবমিট কৰিম। মই যেতিয়া ক্লাছত আছিলোঁ, মই ইতিহাসৰ ছাত্ৰী হয়, চেণ্টাৰ ফৰ হিষ্টৰিকেল ষ্টাডিজ। মোৰ লগত একেখন বেঞ্চতে জয়ৰাম ৰামেশ্বৰ পুত্ৰ প্ৰদ্যুম্ন, সি এতিয়া US আছে, জয়ৰাম ৰামেশ্বৰ ল'ৰা, মই, আৰু আমাৰ লগতে বিহাৰৰ বহুত শোষিত মানে দলিত এৰিয়াৰ ল'ৰা প্ৰণৱ, আমাৰ লগতে একেলগে আমি ক্লাছ কৰিছিলোঁ। কিন্তু আজি আমি একেলগে, মানে আমি তেনেকেই ডাঙৰ হৈছোঁ, একেলগেই আছোঁ। মানে তেওঁলোকৰ প্ৰব্লেমটো ক'ত? আমি যে সেই একেলগে থাকোঁ, চবৰ আমাৰ মাজত যিটো এটা ক্লাছ ডিভিজন এটা নাই, আমাৰ কাষ্ট ডিফাৰেঞ্চ এটা নাই, সেই বস্তুটোক লৈ তেওঁলোকৰ অসুবিধা হয় নেকি? যে আমি সেই ঝোলা লৈ ক্লাছ কৰিবলৈ যাওঁ, হাৱাই চেণ্ডেল পিন্ধি ক্লাছ কৰিবলৈ যাওঁ, আমাৰ মাজত সেই কাপোৰে কানিয়ে আমাৰ যিটো এটা ডিফাৰেঞ্চিয়েশ্যন ওলাই নপৰে, সেইটোক লৈ সেই ৰজাঘৰীয়াৰ প্ৰব্লেম হয় নেকি? মোৰ তেওঁলোকক লৈ সেইটো প্ৰশ্ন। আৰু এটা কথা আপুনি আৰম্ভণিতে কৈছে যে এণ্টি নেশ্যনেল, টুকুৰে গেং, যিটো আপুনি উল্লেখ কৰিছে, তো এই টেগটো কেনেদৰে লাগিবলৈ পালে? JNU অধিকাংশ ছাত্ৰৰ ক্ষেত্ৰত যিটো এণ্টি নেশ্যনেল টেগ হওক বা টুকুৰে গেং এতিয়া হেৰি কৰিছে, তো এই বস্তুটো কেনেকৈ টেগ লাগিলে JNUৰ ওপৰত? আচলতে এই টেগবোৰ জানে মানে কেতিয়া আমাৰ 4-5 মাহৰ মূৰে মূৰে JNU এটা নিউজত আহি থাকে। আমি যেতিয়া কটন কলেজত মই পঢ়ি আছিলোঁ, তেতিয়া JNU যে এখন ইউনিভাৰ্চিটি হয়, আমাক সেই কটন কলেজৰ শিক্ষকসকলে বুজাইছিলে, আমি পঢ়িছিলোঁ। তাৰপিছত আমি ইয়াৰ পিছত দেখিছোঁ JNUৰ বিষয়ে আজি 2016 চনৰ যিটো এটা ইনচিডেণ্ট হ'ল কানহাই কুমাৰক লৈ, যিটো তেতিয়াতো চৰকাৰ এওঁলোকৰে আছিলে, ৰজাঘৰীয়া চৰকাৰ আছিলে, তেওঁক আজিলৈকে দূষিত বুলি সাব্যস্ত কৰিব নোৱাৰিলে। চ' ইয়াৰ পাছতো সেই আমাক নাম দিয়া গ'ল টুকুৰে গেং। কিন্তু মই এতিয়া ভাবোঁ, যিসকলে এখন ইউনিভাৰ্চিটিত বাও সোঁ, ডাঙৰ সৰু, ওখ চাপৰ, দুখীয়া ধনী ডিভাইড নকৰাকৈ থাকে, সেইসকল টুকুৰে নে যিসকলে হিন্দু মুছলমান, ডাঙৰ সৰু, দলিত ব্ৰাহ্মণ বুলি কৈ থাকে, সেইবোৰ টুকুৰে এইটো বহুত প্ৰশ্নবোধক।
JNUৰ ঐতিহ্য JNUৰ গৰিমা পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু সেই বিষয়ে কিনো কয় JNUত অধ্যয়নৰত অসমীয়া ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ওচৰলৈ আহিছোঁ JNUত ন্যায্য প্ৰাপ্তিৰ দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলি থাকে ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰাম অব্যাহত ৰাখিছে কিন্তু সেই যি সংগ্ৰাম চলি থাকে যি প্ৰতিবাদ চলি থাকে সেই প্ৰতিবাদে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত কিছু পৰিমাণে হ'লেও ব্যাঘাত জন্মায় নেকি বা তেনেকুৱা প্ৰব্লেম আহে নেকি প্ৰথমতে মই এইটো একদম নখ্যাত কৰিম যে আন্দোলনে আমাৰ পঢ়া শুনাত কেতিয়াও একো বাধা দিয়া নাই বৰঞ্চ এই মানে JNUত এইটো বস্তুত বহুত বেছি মানে প্ৰেছাৰ দিয়া যায় যে আমি অধ্যয়নৰ লগতে আমি নিজৰ সংগ্ৰামো কৰি যাওঁ মানে নিজৰ বাবে নহয় এই সামাজিক যিমান শোষিত যিমানসকল লোক আছে তেওঁলোকৰ বাবে আমি সংগ্ৰাম কৰি যাওঁ সেয়া আমি JNUতেই শিকিছোঁ প্ৰথম কথা মই ইয়াত 2012 চনৰ পৰা আছোঁ MA কৰিলোঁ MPhil কৰিলোঁ বৰ্তমান মই PhD কৰি আছোঁ MAৰ সময়ত মই মানে অসমৰ পৰা অহা এগৰাকী বহুত মানে ইংৰাজীত কয় যে মিক ভাবে মানে একদম মানে মুখৰ মাত নাছিলে মোৰ এটা সময়ত কিন্তু JNUত আহি মই মোৰ নিজৰ মাত এটা পাইছোঁ যদিন আগত যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল যি আতংকময় পৰিস্থিতিৰ সৃষ্টি হ'ল তাত বৰ্তমান এনেকৈ ভাবে নেকি যে সোঁ আৰু বাওঁ এই দুটাৰ মাজত কেনেবাকৈ JNUৰ গৰিমা ম্লান পৰিছে নেকি এই যিটো চলি আছে যিখিনি আপোনাৰ এক্সট্ৰিম ৰাইট হয় তেওঁলোকে লেফ্টক ব্লেম কৰি আছে লেফ্টখিনিয়ে ৰাইটক ব্লেম কৰি আছে তাৰ মাজত JNU কেনেবাকৈ গৰিমা ম্লান হৈছে নেকি বা তেনেকুৱা কিবা হৈছে বুলি ভাবে নেকি JNU গৰিমা তেতিয়া ম্লান পালে হয় যেতিয়া আমাক যেতিয়া এটেক কৰিছে আমিও যদি তেওঁলোকক এটেক কৰিলোঁ হয় তেতিয়া হয়তো JNU গৰিমা ম্লান পালে হয় এতিয়া আমাৰ ওপৰত এটেক হৈছে কিন্তু আমি নন ভাইলেণ্টলি পিচফুলি কেৱল শ্লোগানেৰে আমি যে ওলাই আহিছোঁ সকলো একগোট হৈ আছোঁ আৰু সকলোৱে একেলগে থাকি এনেকুৱা এটা সন্ত্ৰাসময়ী পৰিস্থিতিক আমি ৰেজিষ্ট কৰিব পাৰিছোঁ সেইটোত একচুৱেলি JNU কোনো সন্মান মান যোৱা নাই তাত একচুৱেলি এইটো কথাহে মানে সন্মুখলৈ আহিছে যে JNU সংগ্ৰামৰ থ্ৰুৱেদিও বহুত বস্তু আমি এচিভ কৰিব পাৰোঁ সেইটো সেইদিনাখন যি ইতিমধ্যে যি দুৰ্বৃত্তৰ আক্ৰমণ ইয়াত হৈ গ'ল যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে তাৰ পাছত বৰ্তমান সময়লৈকে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কিবা সঁহাৰি পাইছেনে যে যেনেকুৱা ধৰণে পাব লাগিছিলে তেনেকুৱা ধৰণৰ যি সঁহাৰি পাইছেনে তেনেকুৱা কিবা একদমেই পোৱা নাই এতিয়াতো আমি যিমান এতিয়া ভিডিঅ' চাৰ্কুলেট কৰা গৈছে ফটোজ দিয়া গৈছে সিমানখিনি এভিডেঞ্চ পোৱাৰ পাছতো যোনটো ষ্টেপ ল'ব লাগিছিলে সেইটো দিল্লী পুলিচতো সেইদিনাখন একদম মিউট স্পেক্টেটৰ হৈ থাকিলে একো দিল্লী পুলিচৰ মানে একো কামেই নকৰিলে তেখেতে ইয়াত মই 3টা বজাৰ পৰা পুলিচৰ গাড়ী দেখি আছোঁ কিন্তু যেতিয়া 5টা বজাত ঘটনাটো ঘটিছে পুলিচে তেতিয়ালৈকে ঘটনাটোৰ স্থলীত আহিবই পৰা নাই ইমান মানে আজি এখন কমিটি ফৰ্ম হৈছে আজি ইনভেষ্টিগেশ্যন কমিটিৰ কাৰণে আহিছে সেইটো কংগ্ৰেছে এখন কমিটি ফৰ্ম কৰাইছে বাট আমাৰ VC যোনজন মানে বিজেপি চৰকাৰে এপইণ্ট কৰা বুলি কোৱা যায় VCৰো বহুত দিনৰ পাছত এটা টুইট আহিছে মানে তেখেতে টুইটত হেৰি কৰিছে চ' গোটেই চৰকাৰে মানে চেণ্ট্ৰেলে যিমানখিনি পদক্ষেপ ল'ব লাগিছিলে এতিয়ালৈকে একো লোৱা নাই আৰু এভিডেঞ্চ প্লাছ হোৱাটছআপত যোনখিনি ষ্টেটাছ গৈছে আৰু ইনফেক্ট ইয়াৰ প্ৰফেচাৰে বহুত ইনভলভ হৈ আছে এইবোৰত মই তাকে এটা ক'বলৈ বিচাৰিছিলোঁ যে আমি যোনখিনি প্ৰফেচাৰক যেনেকুৱা এটা পজিশ্যন দিওঁ ইয়াত সেইদিনাখন যোনদিনাখন ঘটনাটো হ'ল তাৰ আগদিনা আমি এখন স্কুলৰ আগত থিয় হৈ আছিলোঁ তাতে মানে ষ্টুডেণ্ট আৰু প্ৰফেচাৰৰ মাজত তৰ্কাতৰ্কি নহয় এনেকৈ নিগচিয়েশ্যন হৈ আছে যে লকডাউনৰ এই ফিজ বৃদ্ধি লৈ এইবোৰত তাৰ পাছত যোনজন মানে বিজেপি এপইণ্ট কৰা বুলি কোৱা যায় আৰু হয়ো তেখেত বিজেপি প্ৰফেচাৰ মোৰ চেণ্টাৰৰ মই পলিটিকেল ছায়েন্সৰ হয় মোৰ চেণ্টাৰৰ প্ৰফেচাৰজনে ল'ৰাজন মোৰ আগত পৰি গ'ল মানে উজতি খাই তেখেতে মাটিত পৰি থকা ল'ৰাজনক ইমানেই বেয়াকৈ ঘুচিয়াইছে মানে সেনেকুৱা এটা দৃশ্য দেখি মানে সেই প্ৰফেচাৰ মই মোৰ গাইডক ফোন কৰি কান্দিছোঁ মানে কৈছোঁ যে মানে প্ৰফেচাৰে এজনে ইমান তললৈ নামিব পাৰে আৰু এখেত প্ৰফেচাৰ বা VC যোন হওক এইবোৰ চব চেণ্ট্ৰেলি এপইণ্টেড মানে বিজেপি চৰকাৰে এপইণ্ট কৰা প্ৰফেচাৰ হয় চ' সেনেকুৱা এটা স্থিতিত মানে আমি চৰকাৰে যে আমাক কিবা মানে হেল্প কৰিব উই আৰ ভেৰি ডাউটফুল আৰু JNUৰ যি আভ্যন্তৰীণ সমস্যা সেইসমূহে কথা পাতিলোঁ যি ইতিমধ্যে যি দুৰ্বৃত্তৰ আক্ৰমণ সেই সম্বন্ধেও কথা পাতিলোঁ কিন্তু এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিম JNUৰ যিটো মই সোমাই আহি দেখিছোঁ এক সুন্দৰ পৰিৱেশ JNU পৰিৱেশৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিম আপোনাৰ অভিজ্ঞতা মই এখন বিশ্ববিদ্যালয়ত 2017 চনত আহিছিলোঁ 2017 চনত মই MA কৰিবলৈ আহিছিলোঁ চেণ্টাৰ ফৰ লিংগুইষ্টিক্স তাত আহিয়ে আমাৰ ক্লাছ পাতিটো আৰম্ভ হৈয়ে গৈছিলে তাৰপিছত কিন্তু আমাৰ ক্লাছবোৰ মানে 4 কোঠাৰ ভিতৰত বন্ধ হোৱা ক্লাছ নাছিল কিন্তু আমি ইয়াতে এনেকুৱা লনত কনভেনশ্যন চেণ্টাৰ লনত তেনেকৈও ক্লাছ কৰি পাইছোঁ য'ত মানে এটা মুকলি পৰিৱেশ হয় আৰু তাত মানে
ক্লাছৰ অকল কিতাপৰ পৰাই যে আমি পঢ়ি শুনি পেলাই হেৰি কৰিম সেইটো নহয় কিতাপৰ পাছত তুমি কি পঢ়িলা তাৰ ওপৰত প্ৰেজেণ্টেশ্যন দিলা তাতে ডিবেট হ'ব আমি যিমানটাই ক্লাছ হওঁ ধৰক 5টাৰো কেতিয়াবা ক্লাছ হয় কোৰ্চবিলাকতো আমাৰ অপশ্যনেলো থাকে কোৰ্চো থাকে যিবিলাক অপশ্যনেল হয়তো আমি নিজে বাছি লৈ পেলাই ল'ব পাৰোঁ সেইবোৰো আমি কৰি পাইছোঁ তাৰে ডিবেট ডিছকাশ্যনো কৰি পেলাই আমি মানে এটা মানে যিটো শৈক্ষিক পৰিৱেশ বুলি কয় সেই এটা মানে মুকলি পৰিৱেশ এটাতো কৰি পাইছোঁ যিমান ক্লাছৰুমতো কৰিছোঁ আমি বাহিৰতো কৰিছোঁ কেৱল এইবাৰেই নহয় মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰে পৰা বাৰে বাৰে টাৰ্গেট হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বহুবাৰ সৃষ্টি হৈছে এনে অনাকাংক্ষিত পৰিস্থিতিৰ কিন্তু কিহৰ বাবে চৰকাৰী পক্ষৰ লগত এই সংঘাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৰকাৰেতো এফালে কৈ আছে যে আমি বেটি বচাও বেটি পঢ়াও এটা মানে স্কিম তেওঁলোকে হাতত লৈছে বা তেওঁলোকে সেইটো কিমান সাৰ্থক হৈছে মানে আপুনি JNU কণ্টেক্সটো চালে গম পাব যে আমি যেতিয়া ইয়াত এডমিশ্যন লৈছিলোঁ 2014 তেতিয়া আমি ইয়াত এটা ডিপ্ৰাইভেশ্যন পইণ্ট পাইছিলোঁ 5 মাৰ্কছৰ সেইখিনি ছোৱালীক দিয়া হৈছিলে এই চৰকাৰ অহাৰ পাছত আমাৰ নতুন ভিচিৰ দিনত আমাৰ সেই ডিপ্ৰাইভেশ্যন পইণ্টছবিলাক কাটি দিলে ইভেন কোৱাৰ্টাইল ডিষ্ট্ৰিক্টছৰ পৰা মানে যিখিনি পিছপৰা জেগা তাৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে তেওঁলোকে 5 নম্বৰ এটা বেছিকৈ পাইছিলে সেই 5 নম্বৰটো এতিয়া কাটি দিলে আৰু সেইকাৰণে হয়তো আমি আজিকালি আপুনি যদি চাই JNU ডেম'গ্ৰাফিটোও অলপ চেঞ্জ হৈছে সেইটোতো এটা কথা হয় যে সেইটোত তেওঁলোকে সফল হোৱা নাই তাৰ উপৰি 5 তাৰিখৰ দিনা মই নিজেই মানে গোটেই ঘটনাটো নিজ চকুৰে দেখিছিলোঁ আমি মানে মই এইটো কওঁ যে এটা সময়ত মই যেতিয়া লাইব্ৰেৰীত পঢ়িছিলোঁ 2014-15ৰ টাইমত মই লাইব্ৰেৰীৰ পৰা ৰাতি অকলে আহিছিলোঁ 2-3টা বজাত মই বহুত ছেফ ফিল কৰোঁ ইয়াত ধাবাবিলাক সদায় খোলা থাকে আমি আহি ধুনীয়াকৈ আহি চাহ একাপ খাই আকৌ হোষ্টেললৈ যাব পাৰোঁ এনেকুৱা এটা ধুনীয়া লাইভলি পৰিৱেশ এতিয়া মানে আপুনি যদি ৰাতি লাইব্ৰেৰীৰ পৰা হোষ্টেললৈ আহে ৰাস্তাত আমাৰ এনেকুৱা লাগে যে কোনোবাই আমাক ধৰিব নেকি এটা ভয় ভাৱ থাকে ষ্ট্ৰীট লাইটছবিলাকো আমাৰ ভালকৈ কাম নকৰে তো ফলত কি হৈছে মানে আমাক ছিকিউৰিটি দিব পৰা নাই বিশেষকৈ ছোৱালীক আৰু সেইদিনাখনৰ মানে যিটো ইনচিডেণ্ট তাত আমাক আয়ুষী ঘোষক মানে মূৰত ৰডেৰে মাৰিছে যোনটো তেওঁলোকে যদি সঁচা অৰ্থত বেটি বচাও বেটি পঢ়াও বুলি কয় তেতিয়াহ'লে কেনেধৰণে আমাৰ প্ৰেছিডেণ্টৰ মূৰত সেই ৰডডালৰে এজন দুৰ্বৃত্তই কোব পৰিলে তাকো ইমান এটা ভাল দিল্লীৰ মাজমজিয়াত থকা এখন কেম্পাছৰ ভিতৰত য'ত আমি চাইক্লপছৰ নিচিনা মানে ছিকিউৰিটি ফ'ৰ্চ আনিছে অনলি বিকজ আমাক আৰু ভালকৈ ছিকিউৰ কৰি ৰাখিবৰ কাৰণে G4Sক আঁতৰাই দিলে কাৰণ কৈছিলে যে তেওঁলোকে আমাক ভালদৰে ছিকিউৰিটি দিব নোৱাৰে বা তেনেকুৱা স্থলত বাহিৰৰ পৰা কেনেকৈ গুণ্ডা সোমাই আমাৰ ওপৰত এটেক কৰিলে বিশেষকৈ ছোৱালীখিনিৰ ওপৰত মই নিজে কমো আধা ঘণ্টাৰ কাৰণে জংঘলত লুকাই আছিলোঁ আৰু আমাৰ সন্মুখে দিয়ে তেওঁলোকে ৰড চুচৰাই ৰাস্তাইদি পাৰ হৈ গৈছিলে যোনটো দৃশ্য মই JNUত মোৰ 5 বছৰ মই JNUত আছোঁ মই আজিলৈকে দেখা নাই JNU হিংসাত্মক ঘটনাৰ পাছৰ দৃশ্য এয়া JNUৰ সন্মুখত ছাত্ৰ ছাত্ৰীৰ আজাদীৰ শ্লোগান প্ৰতিবাদত অংশ ল'লে বলিউড অভিনেত্ৰী দীপিকা পাডুকনে তাৰ পাছতেই আৰম্ভ হ'ল নতুন বিতৰ্কৰ বিতৰ্কত দীপিকা পাডুকন দীপিকাক লৈ ছ'চিয়েল মিডিয়াত ট্ৰল দীপিকাক সমালোচনাৰ থকা সৰকা ৰাজনৈতিক নেতাৰ তাৰ মাজতে একাংশৰ দীপিকাক প্ৰশংসাও দীপিকাক সমৰ্থন কৰি ওলাই আহিল বহুকেইগৰাকী বলিউড শিল্পী বৰ্তমানেও বলিউডৰ বহু জনপ্ৰিয় শিল্পী নিশ্চুপ হৈ আছে শেহতীয়া পৰিস্থিতিক লৈ একাংশ ব্যস্ত ৰজাঘৰীয়াৰে নৈশভোজত পাব্লিচিটি ষ্টাণ্ট বুলি ভবা নাই কাৰণ JNUৰ লগত যি ধৰণৰ এটা বৰ্তমান তেওঁলোকে যি ধৰণৰ এটা আপোনাৰ মানে নেৰেটিভ সৃষ্টি কৰিছে তাত গৈ বিশেষ লাভ হ'ব যেন মোৰ লগা নাই কিন্তু যদিও এইটো পাব্লিচিটি ষ্টাণ্ট হয়
ষ্টাণ্ট কৰিবলৈ সাহস লাগেতো এইটো আচলতে সঁচা অৰ্থত এটা ষ্টাণ্ট তেওঁ কৰিছে গতিকে যদি তেওঁ এইটো কেৱল যদি তেখেতে মানে পাব্লিচিটিৰ কাৰণে কৰিছে তথাপি এইটোক আমি এটা প্ৰকৃত ষ্টাণ্ট হিচাপে আমি এইটোক স্বাগতম জনাইছোঁ গৈ পেলাই তাত তেওঁলোকৰ সমভাগী হৈছে দুখৰ সমভাগী হৈছে এইটো ভাল কথা আজি জুবিন গাৰ্গে অসমত এই হত্যা কৰা যিকেইগৰাকী শিশুৰ ঘৰে ঘৰে গৈছে কিয় গৈছে যে শিল্পীৰ সত্তাটোত আঘাত আনিছে গতিকে এইসকল শিল্পীয়ে গৈ খবৰ লোৱাই নহয় ভাৰতবৰ্ষৰ প্ৰতিগৰাকী শিল্পীৰ বুকুত হানি দিয়া হৈছে বুকুত আঘাত কৰা হৈছে আৰু শিল্পী সত্তাই ভৱিষ্যতে এনেকুৱা অপকৰ্মৰ বিৰুদ্ধে সজাগ হৈ জাগি উঠি এই সংগ্ৰামখন তেওঁলোকে এটা মাত্ৰা দিব বুলি আমি আশা কৰিছোঁ ন্যায্য প্ৰাপ্তিৰ যি আন্দোলন সেই আন্দোলনৰ লগতে তেওঁলোকে সমানে চলাই গৈছে যি অধ্যয়নৰ যুঁজ সেই যুঁজো আমিও আশা কৰিছোঁ যি এই বৰ্তমানৰ পৰিস্থিতি সেই পৰিস্থিতি অতি শীঘ্ৰে খাম কাটক যি দুৰ্বৃত্তই সেইদিনাখন আক্ৰমণ চলাইছিল সেই দুৰ্বৃত্তসকলো পোহৰলৈ হওক চিনাক্ত হওক কোন আচল অপৰাধী আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ নমস্কাৰ